টুম টুম টেনেও কি খবৰ মই কৈছোঁ মোহনৰ প্ৰতি বেহৰবাৰীৰ প্ৰতি মৰম পাণ বেচা ৰাইজ কিন্তু গৰম সঁচাকৈ বিৰাট ভাল লাগিছে আৰু এই মৰম চেনে আশীৰ্বাদকণ লাগে হয়নে ঐ এইফালেও আছে অঁ ভালে আছেনে মানে সমিতি মানে প্ৰথম আহোঁতেই কৈছে যে আপোনাৰ দাদা বাকী কি কম থাকে নাজানো লাইট বহুত থাকিব মানে আপুনি অকণ আন্ধাৰ যে এতিয়া মই লাইটৰ পৰা দেখাই নাই সেইপিনে লাষ্টৰ পৰা মোক দেখি আছেনে সেইফালে অঁ অকণমান অঁ এনেকৈ হাতটো জোকাৰি দিব দেই এইফালে আছেনে অঁ বা বঢ়িয়া এই যে মৰম চেনে আশীৰ্বাদ দিছে আৰু সঁচাকৈ এই যে সম্বৰ্ধনা জনোৱাৰ প্ৰক্ৰিয়াটো আপোনালোকৰ এইটো মনত থাকি যাব এই বয়োজ্যেষ্ঠ লোকসকলে যি আশীৰ্বাদ দিছে মঞ্চত উঠি সেয়ে আমাৰ কাৰণে বহুত এজন অভিনেতাৰ কাৰণে তাতকৈ কি লাগে হয়নে এতিয়া প্ৰতিজন মানুহ হওক প্ৰতিজন আৰ্টিষ্ট হওক প্ৰতিজন অভিনেতা হওক ছিংগাৰ হওক কণ্ঠশিল্পীয়ে মঞ্চত যেতিয়া উঠে আপোনালোকে উষ্ম আদৰণি জনায় কিন্তু নহয় আজি মই যে আহিম যোৱাবাৰ কে ছাৰ আহি গৈছে হয় নাই মই যে আহিম আমাৰ বেহৰবাৰীৰ তৰফৰ পৰা কৈ গৈছে যে এটা হাত চাপৰি আপোনালোকে মোৰ কাৰণে নহয় আমাৰ বেহৰবাৰী পৰিয়ালৰ তৰফৰ পৰা এটা হাত চাপৰি মই আপোনালোকৰ কাৰণে জনাম আৰু এইটো হাত চাপৰি কিয় আপোনালোকে জানো আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ কাৰণেহে এটা চিনি নোপোৱা ল'ৰা মোৰ নগাঁৱত ঘৰ মই গুৱাহাটী শ্বুটিং কৰোঁ মই এক্টিং কৰোঁ কে ছাৰ হওক মোহন হওক বিউটি বাইলিং হওক আমাৰ SI ছাৰ হওক সকলোকে আমিতো ক'ৰ আপোনালোকে নাজানে তথাপি আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দি আজি ইমান আমাক আগুৱাই লৈ গ'ল এটা সন্তানৰ জন্ম হয় মাক দেউতাকৰ কোলাত হয়নে কিন্তু এজন অভিনেতাৰ জন্ম হয় কিন্তু ৰাইজৰ কোলাত আপোনালোকে মৰম চেনেহ আশীৰ্বাদ দি আমাক আগবঢ়াই নিয়াৰ কাৰণেহে আজি বেহৰবাৰীয়ে 3600 খণ্ডত উপনীত হৈছে আৰু ৰাইজৰ মৰম চেনেহ আশীৰ্বাদৰ মাজেদি আমি আজি 14 বছৰ বেহৰবাৰী কৰি আছোঁ 14 বছৰ হেই মিউজিক লগে দিয়ে যায় দাদাহঁতক নমাই দিওঁ মানে সিহঁতকে নমাই উঠাই দিওঁ নেকি কিন্তু মোক ধুনীয়া লাগিছে দেখিবলৈ কেনেকুৱা লাগিছে ঠিকে আছেনে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা ন্যায় আমি পামেই আৰু জুবিন দা ন্যায় জুবিন দা নিজে ল'ব আৰু জুবিন দা আমাৰ সাহস হয়নে জুবিন দা আমাৰ সাহস হয় প্ৰতিজন মানুহৰ প্ৰতিজন শিল্পীৰ জুবিন দা সাহস হৈ আছিলে সাহস হৈ আছে আৰু জুবিন দা সকলোৰে সাহস হৈ থাকিব হয় নাই জয় জুবিন দা এতিয়া বিহুৰ পৰা কেনেকুৱা লাগিছে মোক ভাল লাগিছেনে মই পাণ বেচালৈ যে আহিম তাৰপিছত পাণ বেচালৈ আহোঁতে মই যেতিয়া মোক কণ্টেক্ট কৰিছে মই আপোনালোকৰ বিকাশ অসম যে বিকাশকটো আপোনালোকে সকলোৱে আপোনালোকৰ স্থানীয় ল'ৰা চিনি পায় নহয় অঁ সি মোৰ বন্ধু বিকাশৰ লগত মোৰ বিৰাট বন্ধুত্ব সি যেতিয়া মানে লাচিত থানাত মানে জইন কৰাই নাছিল তেতিয়া সিয়ে মোৰ যেতিয়া কৰোণা হৈছিল মই কৰোণাত আক্ৰান্ত মানে মোৰ কৰোণা হৈছিল তেতিয়া মোৰ মই হেৰি হৈ গৈছিল মোক কি কয় এইটো যে চাইক'লজি অকল মই ডাউন হৈ গৈছিলোঁ মোৰ উশাহ লোৱাত প্ৰব্লেম হৈছিল কিবা হৈছিল তেতিয়া বিকাশে মোক ঘৰত গৈ মোক মেডিটেশ্যন কৰাইছিল মোক ইয়াৰ পৰা উজান বজানী হনুমান মন্দিৰত বিকাশে মোক মেডিটেশ্যন কৰাইছিল সি মোক ইমান সাহস দিছিল সহযোগিতা দিছিল আৰু আজি এই অনুষ্ঠানটোৰ কাৰণে মই বেলেগ অনুষ্ঠান কেঞ্চেল কৰি আপোনালোকৰ অনুষ্ঠানলৈ আহিছোঁ এইটো মোৰ দায়িত্ব ৰাইজক গতিকে অকণমান আশীৰ্বাদ আপোনালোকে দিব আহি ইয়াত খটাখৰি এটা আছে মই মাতি দিম আকৌ ওপৰলৈ তোক চিনি পাইছে দাঁতটো অকণ ওলোৱা বাকী কেনেকুৱা যিহেতু বিহুৰ বতৰ বিহু এভাগেদি আৰম্ভ কৰোঁ নেকি খালি এটা প্ৰব্লেম হয় আমিতো কণ্ঠশিল্পী নহয় হয়নে আমি গান গাব নাজানো কিন্তু তাৰ মাজতে অকণমান কিবা গুণগুণাই দিওঁ ৰাইজে যেতিয়া কয় গুণগুণাই দিওঁ অঁ খচক কৰি গাম মোহনৰ গানো গাম মই জানো এনেকৈ কথা ক'লে মই ভাল নালাগে বুলি মই জানো তথাপি যিহেতু বিহুৰ বতৰ চাউণ্ডটোও ধুনীয়া এফাকে বিহুগীত গাওঁ নেকি আমি মানে স্কেল বুলি ক'লে বুজি নাপাওঁ নহয় আমাৰ প্ৰব্লেমটো সেইটো আমি স্কেল বুলি বুজি নাপাওঁ স্কেল বুলিলে সেই চিচাৰৰ পাত আৰু কাঠৰ পাতে বুজি পাওঁ
গতিকে ৰাইজে যদি অকণ সহযোগিতা আগবঢ়াই মই অকণ গাই দিব পাৰোঁ হ'বনে সহযোগিতা আগবঢ়াবনে মজা হেল্ল' 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 মই গাব নাজানো কিন্তু যদি মোৰ গোৱাটো ভাল হয় তেতিয়াহ'লে আপোনালোকে হাত চাপৰি মাৰিব আৰু যদি মোৰ গোৱাটো বেয়া হয় তেতিয়াতো বেছিকৈ হাত চাপৰি মাৰিব হ'বনে একেলগে বিৰাট ভাল লাগিছে দেই ঐ জানো হৈছেনে এই প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গুলি কেতেকীয়ে লগা নেও কিনো অসমীয়াৰ ঐ বিহুতি ঐ আহিলে ঐ জান বিহু বিহু ঐ লাগিছে গান হৈছে নাই একেলগে ঐ যামে গৈ জাজি লৈ নাহো মই আজিলৈ থাকিব কহলে যামে গৈ জাজি লৈ নাহো মই আজিলৈ থাকিব কহলে বুজিছে নাই ধন বুকুৰ ধন থাকিব কহলে তোমাৰ মৰম চেনেহ কাকো নিবিলাবা শৰীৰ নিদিবা জুই আছে নাই ধন বুকুৰ ধন এক মিনিট মানে কি জানে এইটো কেকেচাই কৈছে নাই নাজানো যেতিয়া মানে গান গাই উৎসাহটো দিব লাগে মানে হাত চাপৰি মাৰিলে সকলোৱে মাৰিব লাগে এজনে মাৰিলে চাধা মৰা নিচিনা লাগে একেলগে আমাৰ ডেকাসকল কি হ'ল তোমাৰ মৰম চেনেহ কাকো নিবিলাবা শৰীৰ নিদিবা জুই আছে নাই ধন বুকুৰ ধন শৰীৰ নিদিবা দেখিলে আহো বুলি নকবা দেখিলে আহো বুলি নকবা মাজনী মোৰে টোপনি পৰা ঘৰ হাতত দিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত দিয়ালৈ পানীটো কি থাকোঁতে মাজনী হ'বনো পানী লগা esse animais asino e puaini esse animais asino e puaini esse animal coliza tezene esse animais asino e puaini esse animal coliza tezene esse animal tezene oi coisa boa quando esse animal ইমান মৰম কিয় লাগে জানৈ ক'ব মই নোৱাৰো ইমান চেনেহ কিয় জাগে জানৈ বুজাব নোৱাৰো ইমান চেনেহ কিয় লাগে জানৈ বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ লৈ যাম মই আমাৰ ঘৰলৈ জানৈ লৈ যাম মই আমাৰ ঘৰলৈ থেংক ইউ
এটা হাত চাপৰি মোৰ কাৰণে নহয় দাদাহঁতৰ কাৰণে দিওঁ আৰু মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দাদাহঁতক আকৌ শেষত গাম অকণমান মাজে মাজে কথাও কম মাজে মাজে গানো গাম হয়নে নহয় বোলো ৰাইজে খাই বৈ আহিছেনে ভাত খাই বৈ আহিছেনে নাই আয়ো দেহি লোকে ভগুনে মানে মই আপোনালোকে লিভাৰ এলাৰ্ম দিয়া নাই মোৰ নিচিনা মই আকৌ আহোঁতে মই মানে কমিটিক ক'লোঁ বোলো খোৱা বোৱা কিবা এটা ব্যৱস্থা কৰিবা কৈছে দাদা এনেকুৱা খোৱা বোৱা যোগাৰ কৰিছোঁ আপোনাৰ কাৰণে আপুনি কি খাব কওক আপুনি কি খাব কওক ঐ তই আগলৈ আছ এইবিলাক ঐ ই আছে হেৰিয়াৰ তাক পুলিচে সুধিছে যে তই গামোচা লোৱা নাই তই কমিটিৰ নে কি সি কৈছে দাদা মই কমিটিৰ তোৰ হাতত গামোচা নাই মই হাঁহিছোঁ পূৰা হাঁহিছোঁ সি কৈছে নহয় দাদা মোৰ গামোচাখন ছুটি হ'ল ঘৰতে থৈ আহিলোঁ ই বেলেগ টিকনি মই মানে কালি লখিমপুৰত প্ৰগ্ৰাম কৰি আহিছিলোঁ টিকনি বান্ধিয়ে আহিছিলোঁ এই ফেৰী পাৰতে মানে টোপনি ধৰিলে শুলোঁ মানে খিৰিকীখনো খোলা আছে ছাগলীয়ে খাই দিলেও গোটেই টিকনি নাই আৰু কিন্তু মই জানো এনেকৈ মোক নাচাজে হয়নে নহয় ময়ো জানো মই বেছি নতুন কাপোৰ পিন্ধিলে মোৰ গা খজুৱাই এইটো যে আনিছোঁ এইটো কে ছাৰৰ পৰাহে কে ছাৰৰ পৰা মেনেজ কৰি লৈ আহিছোঁ আৰু সেইজনে যোৱাবাৰ কে ছাৰ আহিছিলে নাই 100টা শিয়াল মৰিহে কে ছাৰ জন্ম আকৌ ইমান কে ছাৰৰ কাৰণে হাত চাপৰি নবজাব হয় নাই এতিয়া মই যে উঠি আহিছোঁ উঠি অহাৰ লগে লগে সেই পিনে মই বৰমা যে মই দেখাই নিদিওঁ বাৰু মই দেখাই আপোনালোকে ঘূৰি নিদিব মই ভাবিছোঁ বৰমাই ইমান আমাক ভাল পায় ইমান মৰম কৰে মই যেতিয়া কমিটিয়ে মোক মঞ্চলৈ মাতিছে তেতিয়া বৰমাই মোক এইটো দিছে তাৰপিছত মই বোলো নাই বৰমাই চাগে মানে মোক মানে চাব বিচাৰিছে আকৌ যেতিয়া মই সমিতিয়ে মোক সম্বৰ্ধনা জনাইছে বৰমাই আকৌ এইটো দিছে দুবাৰ মই ভাবিছোঁ এই মানুহ ফালি মই কেনেকৈ লাষ্টলৈ যামগৈ এতিয়া আকৌ যেতিয়া গান গাই আছোঁ চবেই ইমান ধুনীয়াকৈ হাত চাপৰি বজাই আছে বৰমাই আকৌ হাত চাপৰি বজাবলৈকে এইটো দিছে এতিয়াহে গম পাইছোঁ বৰমাই মোক মাতি থাকে নাই বৰমা টোপনি গ'ল সাৰ পাই যাওক আগফালে এগৰাকী বহি আছে খটককৈ মাৰকা মূৰে এখন ফাংচনেই হ'ব আৰু এতিয়া মই যে ইমান ধুনীয়াকৈ কথা কওঁ মই জানো নহয় মই কথা ক'লে আৰু বিশ্বাস কৰক আপোনালোকে এই মৰম চেনেহ আশীৰ্বাদৰ মাজেদি মোক জীয়াই ৰাখিছে বেহৰবৰীয়াতবোৰ জীয়াই ৰাখিছে মোহনক জীয়াই ৰাখিছে কিন্তু তাৰ মাজত কিন্তু মোক কিছুমান ক্ষোভ আছে কিয় জানেনে আজি এই অনুষ্ঠান যে কে ছাই কৰিবলৈ আহিছে আজি কাইলৈ পঢ়িলে কোনোবা বেলেগে কোনোবা কৰিবলৈ আহিব মই যিটো কেৰেক্টাৰ কৰিলোঁ সেই কেৰেক্টাৰটো মোক সন্মান নাই নহয় আপুনি গম পাইছে এতিয়া বিশ্বাস কৰক সমিতিয়ে ইমান ধুনীয়াকৈ মোক আদৰি আঁতৰৰ পৰা লৈ আহিছে মোক ধুনীয়াকৈ লৈ আহিছে মানুহৰ মাজেদি সকলোৱে মোক ধুনীয়াকৈ সন্মান কৰিছে কিন্তু মোহনৰ বয়সে এচাম নাই জানো মোহনৰ বয়সৰ আছে নাই কোনোবা ইয়াত এই মোহনৰ বয়সৰ চামে মোক সন্মান খাই দিছে কিয় জানেনে এতিয়া কে ছাৰ যেতিয়া আহে আমাৰ বিভিন্ন অনুষ্ঠানত বাইলুং যেতিয়া আহে বিভিন্ন অনুষ্ঠানত যেতিয়া আমাৰ SI ছাৰ আহে চবেই কে ছাৰ বাইলুঙহঁতক বা SI ছাৰহঁতক ধুনীয়াকৈ মাতে ছাৰ কে ছাৰ ভালনে ছাৰ বাইলুং বাইদেউ ভালনে মোক যে কেনেকৈ মাতে গম পাইছা নাই আজি মই ইয়াত নামিছোঁ ইমান ধুনীয়াকৈ মই বোলে ৰকি যাওঁ নেকি ধুনীয়াকৈ আহিবলৈ আহোঁতে দুটাই মাতিলে মোহন মই এনেকৈ গৈ পেলাই এনেকৈ ৰৈ দিছোঁ ইমান কণ পোৱালি বোলে কি হ'ল মোহন তাৰপিছত মই বোলো মোক ভাল পাইহে মাতিছে একো নাই তাৰপিছত গৈ পেলাই আকৌ এই দৰ্জাখনত সোমাব পাৰিছোঁ মোহন মই চাওঁ তাৰপিছত মোক খং উঠিছে কিয় খং নুঠিব মানে চালোঁ মাক দেউতাক আছে নেকি নাই তাৰপিছত আকৌ মই মোচন দিলোঁ আপোনালোকে বেয়া নাপাব মোচন দিছোঁ বোলে কি হ'ল ব্যৱহাৰ নাজানো কি কাক মাতিছোঁ মই বোলে অকণ ভয় খাব নেকি ভয় খোৱা নাই তেহেঁতে আকৌ ইটা দাঙি লৈছে কি হ'ল তোৰ কি হ'ল মই বোলো ইমান সন্মান বিচাৰি লাভ নাই বোলো যিমানকণ মানুহ সিমানকণ থকাই ভাল হয়নে এতিয়া মই জানো নহয় মই যিমান ধুনীয়াকৈ কথা কৈ আছোঁ
আপোনালোকে ভাল পোৱা নাই নহয় ইয়াৰ ভিতৰত মানে মই যদি এনেকৈ কথা কৈ যাওঁ বিভিন্নজনে বিভিন্ন কথা ক'ব কাইলৈ এই মোহনক আনিলে ঠিকেই ক'ল মোহনে ধুনীয়া অনুষ্ঠান কৰিছে কিন্তু মোহন নালাগিল নহয় এতিয়া মোৰ জানো ইমান ধুনীয়াকৈ আমাৰ ঘোষকসকলে হওক ইয়াৰ আগতে যোনে যোনে কথা কৈ গৈছে ইমান ধুনীয়াকৈ সাৰুৱা ভাষণ দিছে ইমান ধুনীয়াকৈ আমি শুনিয়ে আছোঁ শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী উপস্থিত ৰাইজ ইমান ধুনীয়াকৈ কয় ন মই এনেকৈ কথা ক'লে মানুহে নিচিঞৰে নহয় কিন্তু মই যদি এনেকৈ কৰে চিঞৰে নে নিচিঞৰে চাবচোন ঐ তিতি বেঙেনা দিছোঁ যে আছা মোহন চাৰি বেহবায়া পুষ ঐ দিনা দিন ইমান মতি লাগিছে ইমান ধুনীয়াকৈ চিঞৰিছে সকলোৰ কাৰণে ইমান ধুনীয়াকৈ মই ইমান সহযোগ কৰিছে মোৰ ইমান ভাল লাগিছে মই আপোনালোকক কি দিম কওকচোন দিবলৈতো একো নাই যিকেইটা আছিল কেকে চাই লৈ গ'ল এতিয়া দিবলৈ এটা আছে এইটোকে ভগাই ভগাই লগাব এতিয়া ইয়াত উপস্থিত সকলো মানুহৰ কাৰণে কি মস্তি লাগিছে ৰে ইছাম বেহাবাই এখন চাই আছেনে ধুনীয়া চাই আছে মাজতে মোৰ আকৌ দেখিছে নাই মই যা তা প্ৰেমত পঢ়োঁ নহয় প্ৰথম পঢ়িলোঁ বাইলুঙৰ প্ৰেমত মোৰ ভাগ্যখন দেখিছা ভাগ্যখন বাইলুঙৰ প্ৰেমত পৰা নাই জানো আৰু অসমৰ ভিতৰত প্ৰথম চাগে মই এটা আমাৰ হিন্দু ধৰ্মৰ মতে ল'ৰাই ছোৱালী বিয়া পাতে মই এনেকুৱা এটা অলগত প্ৰথমবাৰ বেহৰবাৰীত চাগে মাইকী মানুহলৈ মই বিয়া হৈ গৈছোঁ আপোনালোকে চাইছিলে মহেন্দ্ৰ বাইলুং চাইছিলে ভাড়াঘৰৰ কাৰণে যে মই বিয়া হৈ গৈছিলোঁ তাইকো কিন্তু কম জ্বলাইছিল তাই কিন্তু ঘৈণী হিচাপে ঠিকেই আছে খালি তাৰ মৰমটো কমাই ভুকুটো বেছি দিওঁ মই বহুত অশান্তি লাগে এতিয়া বাইলুঙৰ লগত যে মই আছিলোঁ বাইলুঙত থাকোঁতে যে মই এটা গান বিৰাট ভাইৰেল হৈছিলে পুষ্পা চিনেমাখনৰ গানটো এইটো বিৰাট ভাইৰেল হৈছে মনত আছেনে পুষ্পা চিনেমাখন যে পুষ্পা চিনেমাখনৰ গানটো যে তেতিয়া আমি আমাৰ আছামিজ ভাৰ্চনটো বনাইছিলোঁ বা হেৰিয়াত মু মামা হাতা মামা ইয়া মামা আতা মামা মনত আছে মু মামা হাতা মামা ইয়া মামা আতা মামা মু মামা বিপিন মামা ইয়া মামা পুতুল মামা ও নগেনে জীৱনে পবিনে কুচ তোমাকে নাপালে জীৱনটো ফুচ বাইলুং যদি কিন্তু মৰমো লাগে ন হয়নে মৰমো লাগে সেইজনী মানুহ নহয় মঙহৰ দোকান মানুহ যেনেকৈ ছাগলী বেচিলে মানুহে গৃহস্থই দাম পায় মানুহ বেচাহেঁতেন বাইলুঙে বেচাহেঁতেন কিন্তু ভাল দাম পালেহেঁতেন হয়নে এইটো নেবেচে কাৰণে নহ'লে আপোনালোকে আমাৰ মাইকী মানুহৰ প্ৰধান মানে যেতিয়া আমাৰ মাইকী মানুহে কাৰোবাৰ এনেকৈ কথা পাতে নহয় পৰ চৰ্চাটো যোনটো এতিয়া ক'লে এই আমুকৰ যিজনী চেহেৰা হৈছে এইজনী ভাল দাম পাব এই আমাৰজনী দেখিছে নাই ইমান খুৱাই তাই চেহেৰাই নধৰে বাইলুঙে ভাল দাম পাব চুলি কাটটো এইটো নে এইটো আকৌ মোক অথনিও কৈছে এই যে আঁচডাল তাৰিখ দেখিছা সেইটো কাটা নাই নহয় কাটি থাকোঁতে হাঁচি মাৰি দিলোঁ কেঁচি লাগি গ'ল আমাৰ নৱসকল আছে নাই শুলে নেকি নুশুব মাজে মাজে মানে অনুষ্ঠান এটা পাতিলে সদায় হাত চাপৰি পূৰা মাৰিব লাগে আমাৰ গুৰুজনাই কৈছিল ৰক্ত সঞ্চালন হয়নে তাৰোপৰি আৰু এটা কথা মই কিন্তু আপোনালোকক এইখিনিতে কওঁ আমাৰ সৌৰভ ফুকন ৰন্তু গগৈ বহুত ধন্যবাদ ইমান যোগাযোগত থাকি পেলাই মোক এই অনুষ্ঠান মানে ঠিক হৈ আছিলে এই অনুষ্ঠানটো কিমান বিপদৰ মাজত কিমান আপোনালোকৰ সহযোগিতাৰ কথা কৈছে ৰাইজে ইমান মানে অতি আগ্ৰহে ৰৈ আছে মোৰ কাৰণে মই ফোনত তেহেঁতৰ লগত মই কথা পাতিয়ে থাকোঁ আহি পেলাই দেখিলোঁ আমাৰ সমিতিখন ল'ৰাকেইটা ইমান সৰু ল'ৰা ইমান ধুনীয়া এখন বিহু পাতিছে আৰু এতিয়া গম পালোঁ যে বয়োজ্যেষ্ঠসকলে আমাৰ বৰদেউতাসকলে যেনেকৈ সহযোগিতা আগবঢ়াইছে এই 5 বছৰ এই বিহু যাতে আৰু ওপৰলৈ যাওঁ মই তাকে কামনা কৰিলোঁ দেই এই ল'ৰাকে উদ্যোক্তা মণ্ডলীৰ কাৰণে এটা হাত চাপৰি দিয়ক বহুত ধন্যবাদ আৰু মই এতিয়া কৈছোঁ মানে সমিতিক দেখি মোৰ বিৰাট ভাল লাগিছে আৰু এতিয়া গম পাইছোঁ নহয় ইয়াৰ ৰাইজৰ সহযোগিতা কিন্তু কমপ্লিট আছে মই দেখিছোঁ নহয় কাৰণ এখন সমিতিয়ে এখন অনুষ্ঠান
ৰাইজৰ সহযোগিতাৰে পাতে আৰু আপোনালোকে ইমান ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে তাৰ বাবে বহুত 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 ধন্যবাদ। কিন্তু তাৰ মাজত কিন্তু কিছুমান এনেকুৱা মানুহ থাকে হয়নে নহয় কওক, হয় প্ৰত্যেক অঞ্চলত থাকিবই, প্ৰত্যেক অঞ্চলত থাকিবই। এইটো সমালোচনা হ'লে মই কৈ যাম। আপোনালোকে যে ইমান ধুনীয়া গাজি কৈছে ভাতেই বনোৱা নাই বহুতে হয়নে, ভাতেই বনোৱা নাই মই জানো, বহুত ভাত চাত নবনাকৈ ইয়ালৈ আহিছে। তাৰ মাজত কিন্তু কিছুমান মানুহ এনেকুৱাই আছে, সমিতিৰ লগত সহযোগিতাও আছে, চান্দাও দিছে, আহিবলৈ এলাহ, ঘৰতে কিন্তু এতিয়া গাঁৱত মূৰটো পেলাই শুনি আছে। এতিয়া কওঁ এই মোহন উঠিছে যে, মোহন উঠিছে, লাগিলে দৰ্জা একদম দৰ্জা চাব, মোহনে এই জমাইছে। কালিলৈ আপোনাক সুধিব মোহনে কেনেকুৱা কৰিলে। মই ভালে কৰোঁ বা বেয়াই কৰোঁ, আপোনালোকে ক'ব ই বেছিকৈ ক'ব। ঘৰত বহি থাকি আপোনাক ইমান কষ্টকৈ অনুষ্ঠান চাই ন। এতিয়া মোক এগৰাকী বৰমাই কৈছে, বোপাইও তোক দেখি ভাল লাগিল দে, আজি একে জিন্দাই দেখিছোঁ তোক। মই বোলো আপুনি মোক টিভিত মুৰ্দা দেখে, কৈছে সেইটো কথা কোৱা নাই, তোক আজি কেঁচাই দেখিছোঁ, কেঁচাই দেখিছে। ক'তনো পকাই দেখে টিভিত। এতিয়া সেইসকল মানুহ যে ঘৰত শুই থাকে নাহে, সকল মানুহে আপোনাক কাইলৈ সুধিব যে এনেকৈ কাইলৈ মোহনে কেনেকুৱা কৰিলে, আপোনালোকে বেছিকৈ ক'ব ই মোহনটো যোৱাতে ইমান জমাইছে একে আমি হাঁহি নাৰী ভেৰু চব মুখেদি ওলাই গ'ল। আহোঁতে গোটেই নাৰী ভেৰু হাতত লৈহে ঘৰলৈ আহিছোঁ হয়নে। এই কমলা ভনীয়েক ধেৎ নাপায়ো লোৱা লোকৰ ভনীয়েক এইটো চিঞৰ এতিয়াহে, বিয়া পতাৰ পিছত নাথাকে নহয় হয় নাই। আমি অনুষ্ঠান কৰি থাকোঁ নহয়, ইয়াত মই দেখিছোঁ নহয় বেলেগৰ, ইয়াতে ছাইডত থকা মই দেখিছোঁ নহয় পুৰুষসকলক। সকলোতকৈ বীৰ পুৰুষ কাক কয় যে কয় জানানে? বীৰ পুৰুষ কাক কয়? বীৰ পুৰুষ জানেনে আপোনালোকে? নাজানে? মই কৈ দিওঁ, যি পুৰুষে ঘৰত ঘৈণী থকা অৱস্থাত ৰাতি 2টালৈকে লগৰ ল'ৰাৰ লগত অপেন ঘূৰি ফুৰিব পাৰে। আছে জানো ইয়াত? নাই। চোৰে পুলিচলৈ ভয় কৰে, পুলিচে হেনো কালৈ ভয় কৰে? এজনে কৈছে বোলে ঘৈণীয়েকলৈ ভয় কৰে। কি হ'ল দেখিছে না নবৌহঁতক কি? দেখাই দিম টিকনিডাল দেখাই দিব লাগে, দেখাই দিম দাদা। হয়নে? এতিয়া মই দেখিছোঁ ইয়াত এইটো বদনাম কৰা নাই দেই, সকলো অনুষ্ঠানত সকলো মানুহ থাকে, বেলেগ ধৰণৰ থাকে। মই হাত চাপৰি প্ৰকাৰ আৰু হাঁহি প্ৰকাৰ যোৱাবাৰ সিদ্ধাৰ্থদাই কৈছে মই নাজানো, কিন্তু হাঁহিবিলাক অকণ বেলেগ হৈ গ'ল। আজিকালি মানুহে হাঁহিবলৈ কিন্তু পাহৰি গ'ল। ইমান যান্ত্ৰিকতাৰ যুগ, ইমান আপুনি ডেইলি মোবাইলটো খুলিলে হওক, পেপাৰখন খুলিলে হওক, আপুনি বেয়া খবৰে পায়। তাৰ মাজতে আমাৰ বেহৰবাৰী আউটপোষ্টৰ এটা লক্ষ্য যে মানুহক ইমান যান্ত্ৰিকতাৰ যুগত আমি আধা ঘণ্টা খালি হহুৱাব লাগে, আমি মনোৰঞ্জন দিব লাগে, সেইটো আমি দায়িত্ব বুলি ভাবোঁ। তাৰ মাজে মই কওঁ যে আপোনালোকে যেতিয়াই মন যায়, যেতিয়াই সুবিধা পায়, আপোনালোকে কিন্তু হাঁহি থাকিব দেই। সেইবুলি হাঁহি থাকিব বুলি বাৰান্দাত অকলে হাঁহি নাথাকিব আকৌ। মোহনে কৈ গ'ল কাইলৈ বাৰান্দাত বোলে অকলে এইপিনে কোনোবা এজনী যাওক, বোলে আকৌ ইজনী মানুহ এইবিলাক আছে, এইবিলাক আমুকক ঘৈণীকে দেখোন অকলে হাঁহে, তেতিয়া বস্তুটো বেলেগলৈ যাবগৈ। কিন্তু যেতিয়াই মন যায় হাঁহি থাকিব। কিয় জানেনে? কাৰণ এতিয়া ভেজাল খাদ্য, ওপৰৰ পাৰি দাঁত কেতিয়া কাৰ হৈ যায় একো ঠিক নাই। ইয়াতে মই দেখিছোঁ ইমান ধুনীয়াকৈ নবৌহঁতে হাঁহি আছে, এইপিনে নবৌহঁতে ইয়াতে এগৰাকী নবৌ আছে, এনেকৈ মই দেখাই নিদিওঁ কেনেকৈ হাঁহিছে জানে? মই বোলো বৌয়ে একদম বেয়া মেইনটেইন কৰিছে দেখোন, কি বোলো মাষ্টৰনী মানুহ নেকি একদম। এতিয়া মই কথাটো কওঁতে যেতিয়া হাঁহি দিছে ফ্ৰণ্টৰ দুটাই নাই, সেইকাৰণে সময় থাকোঁতেই হাঁহি ল'ব, দাঁত থাকোঁতেই হাঁহি ল'ব। আৰু মাইকী মানুহ হাঁহাৰ ঢং আছে নহয় নহয়। ইয়াতে মই দেখিছোঁ নহয় মাইকী মানুহ একদম খোলাকৈ কেইগৰাকী মানুহে হাঁহিছে, কিছুমানে হাঁহে একদম এগৰাকীটো লোকৰ গাত ঢুকিয়াই হাঁহে। মাইকী মানুহ নিজে হাঁহি ফূৰ্তি পায়, আকৌ ফূৰ্তিত আকৌ লোকৰ গাতহে প্ৰকাশ কৰে, একদম বাহুৱে চহে মাৰি। আৰু কিছুমানে একদম ধুনীয়াকৈ মিচিয়াকৈ হাঁহে, এই নহয়নে? আৰু ইয়াতে দেখিলোঁ আকৌ বেলেগ এটা, এগৰাকী বৌ আছে আকৌ নিজে হাঁহা নাই, ফূৰ্তিও পাই আছে, হাঁহিও আছে, আকৌ লগৰ কেইগৰাকীক চাইছে এনেকৈ
এনেকৈ চাই এবাৰ তাৰপিছত কিয় বা ভাবিছে যে লগৰজনীয়ে হাঁহিলে হাঁহিব লাগে বুলি বৌ হাঁহি লওক সময় থাকোঁতে ধুনীয়াকৈ হাঁহি লওক মানে হয় গৰমৰ দিনত মানে মানুহে অকণ হাত চাবৰিটো কমাই আহে আৰু আগতে কি জানেনে আগতে ৰাইজে মানে অভিনেতা এজনক ডাইৰেক্ট অন্তৰৰ স্থান দিয়ে মৰম চেনেহৰ কথা অন্তৰৰ স্থান দিয়ে এতিয়াও অন্তৰতে স্থান দিয়ে আৰু সেইকাৰণে আগতে অন্তৰৰ স্থান দিয়ে কাৰণে হাত চাপৰি বজায় এতিয়াও অন্তৰতে স্থান দিয়ে কিন্তু হাত চাপৰি কিয় মাৰিব নোৱাৰে জানানে হাত দুটাৰ মাজত মোবাইলটো সোমাই গ'ল যে হয়নে এতিয়া কথা হ'ল যে মোবাইলত ৰেকৰ্ডিং কৰি কাইলৈ এনেকৈ ভিডিঅ' দিব লাগে বেলেগ যি অনুচাৰে নহয়নে নহয় আগতে গৰমৰ দিনত এখন হাতে বিচনী মাৰি থাকে ইখন হাতে কেনেকৈ দুখন হাতে হাত তেলি মাৰিব ঠাণ্ডা দিনত এখন হাতে একদম পূৰা একদম স্কাৰ্ফত লৈ সোমাই থাকে একো নাই সহায় ল'ব ইজনীয়ে সিজনীয়ে একদম এনেকৈ হাতে মাৰিলেই হ'ল আৰু খালি হাঁহি থাকিব লাগে এতিয়া হেৰি কমলা ভৈনীয়েক ইছাম কওক বৌ চাহবালি বৌহঁতৰ নেলো কিন্তু মানিছোঁ আকৌ একো নাপাইছে বৌ কওক ক'বলৈ বিচাৰিছে কিবা এটা কওক চাহ চাহৰ কেটলি আপুনি খুৱাব বুলি আহিছে আকৌ মোৰ পৰাহে কৰি আহিছে বৌ মানে আকৌ টিপচ ফ্ৰীতে খোৱা ঠাণ্ডা আজি মই আহিছোঁ ল'ৰাটো আহিছে আপুনি বেঙেনা দিবলৈ আহিছে নহ'ব এই যে কমলা ভৈনীয়েকক যে তোমালোকে ভাল পায় কমলা ভৈনীয়েকক আপোনালোকে ভাল পায়নে বিশ্বাস কৰা মই ইমান ভাল পাওঁ বোলে মই ইমান ভাল পাওঁ কমলা ভৈনীয়েকজনীক যেনেকৈ আপোনালোকে ভাল পায় কমলা ভৈনীয়েকজনী মই তেনেকৈয়ে ভাল পাওঁ কিন্তু এতিয়ালৈকে কমলা ভৈনীয়েক ওলোৱাই নাই মই কি কৰিম এতিয়া কমলা এজনী ভৈনীয়েকে নে ছাগলীয়ে মই নাজানো আৰু হয়নে গোটেই মুখস্থ জয় হৰি বল হৰি মাকৰ ল'ৰা হ'ল আমি গ'লোঁ চাবলৈ আমাক দিলে ল'বলৈ আমি দিলোঁ পিটিকি দিয় গ'ল চিটিকি এইবিলাক চব কেকে চাই বনোৱা আপোনালোকৰ মৰমৰ কেকে চাই বনোৱা 100টা শিয়ালমহীহে কেকেচা জন্ম আকৌ গম পায় নাপায় মই কেকেচা কাক লগ পালোঁ জানে কেকেচা জন্মৰ সময়ত যিটো ডক্তৰ আছিল সেই ডক্টৰটো লগ পাই গ'লোঁ ডক্টৰটোৱে মোক কৈছে কেকে যে এটা শিয়াল হ'ব মই জানোৱেই মই কৈছোঁ চা কেনেকৈ হ'ব কওকচোন কৈছে কেকেচা যেতিয়া জন্ম হৈছিল বাবা গাই লওক হাত চাপৰি বেলেগ হৈ গৈছে মই দেখিছোঁ সহযোগিতা ধুনীয়াকৈ দেখিছোঁ বেলেগৰ এতিয়া হাত চাপৰি আপোনালোকে সহযোগিতা যে দিয়ে এখেতসকলৰ কথা কোৱা নাই মই ইয়াত দেখিছোঁ বেলেগৰ হাত চাপৰিবিলাক যে এনেকৈ মাৰে আকৌ বেলেগ জেগাত ইয়াতো দেখিছোঁ হাত চাপৰি এনেকুৱা হৈ গ'ল চাওক মৰম কৰে চেনেহ কৰে ভাল পাই কান্ধে দেই হাত চাপৰিটো কিন্তু এনেকুৱা হৈ গ'ল কিন্তু নহয় সেইটো কিন্তু মই সেইটো হেৰি নহয় নহয় ক্ৰিটিচাইজ নহয় কিন্তু সেইটো মৰমেই মোহন আহিছে বিহাৰৰ পৰা আহিছে এইটো ভালেই পায় কিন্তু উপায় নাই কি নালাগে জালা বৈছোঁ বোলে শুনিও ক হ'ব জানো মুহুৰৰ বচন কেকেচাক কৈ জনা জানো এটা সাপ এটা কথা জেগাতে খত তুলসী তলে বোলে মৃগপহু চৰে মাইকী নোহোৱা দিনত বোলে ঘৰতে চলে বিয়া পতা নাই হয়নে নহয় বিয়া পতা নাই এই চিঞৰ নাথাকেগৈ নহয় এইটো আমাৰ কেকেচা মই যে ক'লোঁ ডক্টৰটো যে লগ পাইছোঁ ডক্টৰে কৈছে বোলে মই জানোৱেই কেকেচা এটা শিয়াল হ'ব কেনেকৈ কৈছে তেতিয়া ইমান মানে হস্পিটেলৰ ইমান মানে জনবসতি নাছিল নহয় জংঘলৰ মাজত হস্পিটেল আহি পেলাই ডক্টৰে কৈছে মানে মণিপুৰী নাৰ্ছ কেইজনমান আছে ডক্টৰে আহি পেলাই গোটেই কেছ চাই পেলাই কৈছে আজ কণ হোৱা ৰিপৰ্ট লৈছে কোন কি সন্তান হ'ল আজ কণ হোৱা ডাক্তৰজনী হেনো বেলেগ কামত ব্যস্ত আছে শুনা নাই আকৌ সুধিছে আজ কণ হোৱা
নাৰ্ছে একো মাতা নাই ডক্টৰটো খং উঠি গুচি হ'ল এইপিনে চিঞৰি কৈছে খিৰিকীখনৰ ওচৰৰ পৰা কৈছে আজ কণ হোৱা ডক্টৰটো মাত নাই এইপিনে জংঘলৰ পৰা চিঞৰিছে কেকে হোৱা ডক্টৰে চশমা খুলি কৈছে কেকে হোৱা এই যে কেকে হোৱা শিয়ালৰ চিঞৰ এইটো চেলুমণি বৌদতি আপোনালোকৰ কেকে ছাৰ গম পাইছেনে 100টা শিয়াল মৰি কেকে ছাৰ জন্ম কেকে ছাৰ যে মাজতে আপোনালোকে বিয়া পাতিছে আপোনাৰ মনত আছে নাই কেকে ছাৰ যে বিয়া পাতিছে মানুহে বেলেগ বেলেগ এনে কেকে ছাৰ একেখন বিয়াকে পাতিছে আৰু গোটেই বেঙেনাটো মোকে দিছে মাংস খোৱাম বুলি আলু পিটিকাটো মোকে খুৱাই হয়নে নহয় আৰু মোৰ যে গালখন এখন দেখিছা নাই এইবিলাক গাল যে এইবিলাক দাড়ি গজিছে দেখিছেনে এইবিলাক গাড়ী মানে অট'মেটিকেলি গজা নাই নহয় এইটো কেকে ছাৰ চৰতে দাড়ি আহিছে মোৰ একে নামঘৰ দবা পাইত বহুত ইউজ কৰিছেতো বিশ্বাস কৰি 20,000 মান চৰ খাইছোঁ নেকি মই কেকে ছাৰৰ পৰা আৰু কেকে ছাৰক ডাইৰেক্ট কথা ক'ব পৰা মানুহটো ময়ে হয়নে নহয় কেকে ছাৰকতো ডাইৰেক্ট ময়ে কথা ক'ব পাৰোঁ সেই মানুহটোৱে এজনীকে দুবাৰ তিনিবাৰ বিয়া পাতিছে দেখিছেনে তেতিয়া যে মই এটা বিয়া নাম গাইছিলোঁ আপোনাৰ মনত আছেনে ঐ গছৰে ডালতে পৰিলে জিঙা ঐ আমাৰে কেকে ছাৰৰ ছেকেণ্ড টাইম বিয়া এই ধুনীয়া উৰুলি ল'ৰা মানে দিব নাপায় মানে হেৰি দাড়ি নগজে বোলে তুমি দিব পাৰা অলৰেডি দাড়ি আহিয়ে গ'ল এই গছৰে ডালতে পৰিলে জিঙা ঐ আমাৰে কেকে ছাৰৰ ছেকেণ্ড টাইম বিয়া এই দৰাকে কইনাকে মাহ হালধি খানে ঐ কিনো বিয়া এখন আনাকে আনে এই কলৰে তলতে ধৰিব ছাতি এই আপোনালোকৰ পাণ বেচাৰ কথা কৈছোঁ দেই এই কলৰে তলতে ধৰিব ছাতি এই পাণ বেচাৰ কমচে কম 6জনে নাপালে মাংস বাতি এই আধা চৈয়া মাংস বিছনা তলত ঐ মানুহ যোৱা পাছতহে পৰিছে মনত ঐ মানুহ যোৱা পাছতহে পৰিলে মনত কেনেকুৱা সুন্দৰ এতিয়া ৰিচাৰ প্ৰেমত পৰিছিলোঁ নহয় ৰিচা প্ৰেমত তুস্কেচ না দেশ কুছ তো দিল কা বাস্তা হে মন আছেনে এই লোকে বেহাৰবাৰীখনে চলি ফুৰিছে আপোনালোকে সহায় সহযোগ কৰি যাব ধুনীয়াকৈ এতিয়া অঁ ৰিচা আছে মণিবৌ লোকৰ ঘৈণীয়েকৰ খবৰ ল'ব নাপায় নহয় এতিয়া আমাৰ মণি নাই কাৰণে কেকে চাই ডিঙিত মণি এটাকে পিন্ধি থাকে আৰু ধুনীয়াকৈ এতিয়া আমাৰ বেহাৰবাৰীখনটো আপোনালোকে চাই আছে কওকচোন মই বেহাৰবাৰীখনটো আপোনালোকে ধুনীয়াকৈ চাই আছে আপোনালোকে আমাৰ বেহাৰবাৰী সকলোকে ভাল পায়নে ভাল পায় আমাৰ কেকে চাই কোনে ভাল পায় এবাৰ হাতী মই চাই যাওঁচোন যোৱাবাৰ কৈছে বহুত ফিল বোলে ইয়াত মাই ডগছ না কেকে চাই মই যোৱাবাৰ যে আহিছে মই ইয়াত আহোঁতে কৈছে এই পাণ বেচা তই গৈ চাবি বিন্দাছ ৰাইজ ধুনীয়া ৰাইজ মোৰ ফিল সুধিবি কৈছে মোৰ ফিল চাবি মই সেইকাৰণে সুধি চালোঁ আকৌ বাদে কেকে চাই কোনে ভাল পায় হাত দাঙকচোন মাই ডগছ বৌ এজনীয়েতো নিজৰ হাত দাঙিছে কাষজনী হাতো দাঙাই দিছে বহুতে ভাল পায় দেখোন বা কেকে চাই সঁচাই ফিল আছে এবাৰ মোক চাম এবাৰ মোকো ভাল পাব নহয় এবাৰ হাত দাঙক মোক কোনে বেয়া পায় এই হাতখন দাদা হাতখন নমা চেচ কৰি পালালে ধেচ চাল্লা এয়াহে কৰিলেগৈ এই নহয় মই কোৱাটো অকণ উল্টা পুল্টা হৈ গ'ল হয়নে মই মোহনৰ চৈতানী বুদ্ধিটো লগাই দিলোঁ হয়নে
ভাল পাৱাৰ ঠাইত বেয়া পাৱাটো কৰিলে একদম গোটেইখিনি হাতটো দাঙিলে যেতিয়া কৈছে বেয়া পাহে ক'লে চক চক হাত নমাইছে পূৰা হয়নে নাই এইবাৰ চিধাকৈ ক'ম এইবাৰ চিধাকৈ ক'ম এইবাৰ কওক কে চাক কোনে কোনে ভাল পায় হাত দাঙকচোন অ' মাই ডগ এইবাৰ মোক কোনে কোনে ভাল পায় ভৰি দাঙক অকলে চাউণ্ডত এটা ভৰিখনে দাং খাই আছে এইফালে বৰমাইজনে ভৰি দাঙিবলৈ ধৰক আকৌ ইজনে ঠাটকৈ নমাই দিছে নাই ভাল পায় এই মৰম চেনেহ সদায় ৰাখিব সদায় এনেকৈ আমাৰ মৰম চেনেহ আগুৱাই দি পেলাই আগুৱাই লৈ যাব সেইখিনি আমাৰ কামনা কৰিছোঁ ধুনীয়াকৈ থাকক আৰু অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ আমাৰ আৰু বেলেগ বেলেগ অনুষ্ঠানো আছে আৰু সঁচাকৈ ৰাইজক ইমান ধুনীয়াকৈ উৎসাহী যেতিয়া ৰাইজৰ উৎসাহ যেতিয়া পোৱা যায় আচলতে মঞ্চত নামি যাবলৈ মন নাযায় সময়টো কিমান হৈছে মানে সময়লৈ চকুটো নাযায় কিন্তু আমাৰ ছোৱালীসকল আছে নাই আমাৰ ছোৱালীসকল আছে নাই ধুনীয়াকৈ থাকিব আমাৰ ডেকাসকল আমাৰ ইয়াত কিন্তু পাণ বেচাৰ ডেকাসকল কিন্তু মজা ডেকাসকলে বহুত বহুত ধন্যবাদ ডেকাসকল বহুত বহুত ধন্যবাদ ইমান ধুনীয়া হৈ থাকে আমাৰ প্ৰত্যেকজন ডেকা ঘৰখনৰ এটা ডেকা শক্তি এটা হিৰো ন প্ৰত্যেকজন ডেকা আমাৰ ঘৰখনৰ কাৰণে আমি হিৰো হয়নে গতিকে আমি প্ৰতিজন ডেকা আমি ঘৰখনৰ প্ৰতিজন ডেকা মা দেউতাৰ কাৰণে ঘৰখনৰ কাৰণে সুস্থ সবল হৈ থাকিবলৈ হিৰো হৈ থাকিব লাগিব হয় নাই জলদস্যুৰ পৰা আঁতৰি আমি হিৰো হৈ থাকিব লাগিব আমি হিৰো হৈ থাকিলে আমাৰ সমাজখন হিৰো হৈ থাকিব আমাৰ জিলা হিৰো হৈ থাকিব আমাৰ গোটেই ভাৰতবৰ্ষলৈকে হিৰো হৈ থাকিব হয় নাই আৰু আপোনালোকে এই ইউনিটি সদায় এনেকৈ থাকক পাণ বেচাক মই কৈছোঁ কোনো শত্ৰুৱে নোম এডালো হিলাব নোৱাৰে সদায় এনেকৈ আপোনালোকে এই ইউনিটি ৰাখক বিহু দুভাগীমান গাওঁ তাৰপিছত মই বিদায় মাগিম দেই আকৌ এবাৰ বিহু এটা গাঁওনে বিশ্বাস কৰি নামি যাবলৈ মন নাযায় আকৌ সৌৰভ আৰু ৰন্টুক আৰু এবাৰ বহুত বহুত ধন্যবাদ দেই ইমান ধুনীয়া ৰাইজৰ মাজত মোক ইমান অকল অনুষ্ঠান কৰিবলৈ সুযোগ দিয়াৰ কাৰণে আকৌ এবাৰ আৰু ছোৱালীসকলক কৈছোঁ ভাল পালে এজনকে পাবা ভাল পাবা 5G নেটৱৰ্কৰ নিচিনা জাকে তাকে হটস্পট দি নাথাকিবা সঁচাকৈ প্ৰেম মানে সাহস ধুনীয়াকৈ থাকা আৰু আমাৰ কেকে ছাৰে কয় যেতিয়া বিয়া হোৱাৰ উপযুক্ত বয়স হয় এজন ধুনীয়াকৈ ল'ৰা চাই সৎ ল'ৰা চাই যোনে তোমাক সততা ৰাখিব পাৰে তোমাৰ বিপদৰ সময়ত সহযোগ কৰিব পাৰে সেই ল'ৰাৰ লগতে বিয়া হৈ যাব ইমান ধন টকা পইচা ইমান কথা নাই ল'ৰাটো সৎ হ'ব লাগে আমাৰ কেকে ছাৰে কয় সকলোতে কয় মই এইবাৰ ইয়াত কৈছে না মই সেইকাৰণে কৈ গৈছোঁ এটা কথা স্কৰ্পিঅ'ত বহি কান্দি যোৱাতকৈ টেম্পুৰ পাছফালে হাঁহি যোৱাই ভাল হয়নে বঢ়িয়া কৈছে মই দেখাম লাষ্টত দেখাই দিম গান এটাকে ঘপককৈ অনুষ্ঠান শেষ কৰি নিদিওঁ নহয় মই সেইকাৰণে কৈছোঁ ৰাইজে যেতিয়া মানে সহযোগিতা আগবাঢ়ি মঞ্চৰ পৰা নামিবলৈ মন নাযায় কিমান সময় লিপি মানে ক'লৈকো চকু নাযায় আকৌ এটা বিহু কি না মই এই নবৌৰ কাৰণে কৈছোঁ ইমান ধুনীয়াকৈ সহযোগিতা কৰিলে গোটেই সোপাই এই নবৌৱে শেষ কৰি পেলালে নবৌ এতিয়াও সাৰ পোৱা নাই মইনো কি বেয়া পাৰ কাম কৰিলে মই নাজানো আৰু নবৌৱে খালি এনেকৈ দিয়ে আৰু মাজে সময়ে ৰাইজে চিঞৰিলে মুকুতা আমাৰ মুকুতাৰ কাৰণে ছোৱালীজনী চাবচোন হ'বনে মই তাক কৈছোঁ যে ছোৱালী কেনেকুৱা লাগিব সি কৈছে টপা ছোৱালীজনী হ'লে ভাল আৰু মই তাক কৈছোঁ টপানো মই বোলো টপানো ছোৱালী থাকেনে সি কৈছে হ'ব তেতিয়াহ'লে ছোৱালীজনী টপা নাপালে শহুৱেকটো টপা হ'লেও হ'ব তুম বঢ়িয়া সেই নবৌৰ কাৰণে কৈছোঁ নবৌক এবাৰ সাৰ খুৱাই দিয়ক দেই সেই নবৌক কৈছোঁ হে নবৌ ৰেল চলে উকিয়া এই আমাৰ ডেকাসকলে বেলেগতো ডেকাসকলে আজি দেখিছোঁ আমাৰ নৱহঁতে বিৰাট ধুনীয়া সহযোগিতা সেই নবৌক বাদ দি বাকীসকলে বিৰাট সহযোগিতা আগবঢ়াইছে সেই নবৌৰ কাৰণে কৈছোঁ হে নবৌ ৰেল চলে উকিয়া হে নবৌ ডেকাসকলে কিমান থাকিব জপিয়াই এপাকুঠি নাচ নবৌ ঐ নাথাকিব হামিয়ে অকণমান সহযোগিতা আগবঢ়াওক একেলগে দেই একেলগে
এহেন বৰ্ডেল চলে উকিয়াই এহেন বৰ্ডেল চলে উকিয়াই এহেন কিমান থাকিম জপিয়াই এহেন কিমান থাকিম জপিয়াই এপাকুটি নাচ গাব নাথাকিব হামিয়াই এপাকুটি নাচ গাব নাথাকিব হামিয়াই আজি পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতানো বগাবলৈ জুৰিঙা হাতীকো বলাব পাৰোঁ মই জুৰিঙা হাতীকো বলাব পাৰোঁ মই তোমাকনো বলাবলৈ একদম বহি নিদিব উঠক দাদাই গালি পাৰিলেও উঠক আজি আমাৰ অসমীয়া বৌহঁতৰ বিহুতহে কঁকাল ভাঙিব একো নাই একেলগে সহযোগিতা কৰোঁ আপোনালোকে দেই আপোনালোকে বহুত কষ্ট কৰি ইয়াত বহি আছে যাওঁ বুলি উঠি যাব পৰা নাই হয়নে কাৰণ চিটটো কিজানি বেলেগে লৈ দিয়ক সেইকাৰণে যদি সন্ধিয়াতে আহি পেলাই বহি থাকিব লগা হয় মই এটা কওঁ যে ঘৰতে পানীটো কমাই খাই আহিব হয়নে আকৌ এবাৰ নে গান কিন্তু সহযোগিতা আগবঢ়াব লাগিব নৈ কাণে দেহা যান মহে নুচৰাইছিলোঁ দেহা যান নৈ কাণে দেহা যান মহে নুচৰাইছিলোঁ দেহা যান তলনিৰ পথাৰত তোমাক দেখা পাই সপলিয়াই আহিলোঁ তলনি কপাই সপলিয়াই আহিলোঁ তলনি কপাই esse animal assassino e buaini esse animal coliza tezere esse animal assassino e buaini esse animal coliza tezere esse animal tezere coisa boa no esse animal tezere coisa boa tezere coisa boa no iman modon kiyo lage zano মই নোৱাৰো ইমান চেনে কিয় লাগে জানৈ বুজাব নোৱাৰো ইমান মৰম কিয় লাগে নোৱাৰো ইমান চেনে কিয় লাগে জানৈ বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ লৈ যাম মই আমাৰ ঘৰলৈ জানৈ লৈ যাম মই আমাৰ ঘৰলৈ হাই হাই লাইফে পালেখা ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিৰি পানী থবি বুটলি মইনো যা বিললৈ মাছে মাৰিবলৈ পুঠি কলি ঘনা কাৱৈ দৰি আনিমনো মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱাই মাতিলৈ টেঙা শাকে সাজি 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 ধন্যবাদ ভাল লাগিছেনে বঢ়িয়া সকলোৱে এতিয়া সকলো মানুহৰ কাৰণে কিন্তু দিবলগীয়া একো নাই বঢ়িয়া সহযোগিতা ধুনীয়াকৈ আগবাঢ়িছে ভাল লাগিছে সেইফালে আকৌ এবাৰ লাষ্ট সহযোগিতা ইয়াৰ পিছত মই যামগৈ এটা কথা কৈ মই যামগৈ যোৱাৰ আগত খালি হালধি বাৰীতে হালা বাই আছিলোঁ ভালুকে লগালে খেদা ডেকাসকলে কি হ'ল আজি বৌহঁতৰ চিঞৰহে শুনিছোঁ কিন্তু মই
বেলেগক বৌহঁতক কৰি থাকিব লাগে, বৌহঁতে নিশ্চয় ইয়াত মই পাণ বেচা কিন্তু দিন দেই। ডেকাহঁত কি হ'ল আজি? হ'লে একে আছে নাই? অ হালধি বাৰীতে হালে বাই আছিলোঁ, ভালুকে লগালে খেদা। এয়াহে মই ডেকাহঁতি হ'লে এইপিনে বৌহঁতক অ হালধি বাৰীতে হালে বাই আছিলোঁ, ভালুকে লগালে খেদা। বোলো ভালুকে লগালে খেদা। ই পাণ বেচা ছোৱালী আয়ো কমলা ভনীয়েকলে মনত পৰি যায়। অ হালধি বাৰীতে হালে বাই আছিলোঁ, ভালুকে লগালে খেদা। ই পাণ বেচা ছোৱালী এ জোকাম বুলি ভাবোতে কি হ'ব বাৰু? অ সমিতিয়ে লগালে খেদা, কলটো বুঢ়ী হ'লে নিনিওতো, কলটো বুঢ়ী হ'লে নিনিওতো, সমনীয়াই জোকাব, সমনীয়াই হাঁহিব ও চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে? বোলো অসমত পাতিলে কে? সেই মানে ছোৱালীজনী মোক দেখাই নিদিওঁ, নহ'লে পিছত মই যোৱাৰ পিছত জোকাই থাকিব তাইক। একো নাই, ভাল লাগিছে, একো নাই। সেই ছোৱালীজনীৰ কাৰণে কৈছোঁ দেই। ঐ চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে? সেই ছোৱালীজনীৰ কাৰণে এ তোমালৈ বুলি, এ তোমালৈ বুলি ঐ চিঠি লিখি থাকোঁতে, এ তোমালৈ বুলি চিঠি লিখি থাকোঁতে নুমাই নৈ থাকিলে লেমনেৰি যাম পতাব, আহিবি তই মালগত, লেমনেৰি যাম পতাব, আহিবি তই মালগত, ৰাতি বিহু চাবলৈ, ৰাতি বিহু চাবলৈ যাম, ঐ ৰাতি বিহু চাবলৈ, ৰাতি বিহু চাবলৈ যাম, ৰাতি বিহু চাবলৈ, ৰাতি বিহু চাবলৈ যাম। এই বিহু দিনা মেৰে ঐ তিনিটি আখৰে লিখি ঘুনেও নিবিন্ধে ঐ মামৰেও ঐ নধৰে ঐ থাকিব অসমীয়াৰ মাজত। মানে সকলোৰ কাৰণে আই লাভ ইউ, ল'ৰাখিনিৰ কাৰণে আই ভেলু। ল'ৰাই ল'ৰাক মানে আই লাভ ইউ নকয়, আই ভেলু বুলি কয়। এতিয়া মানে বেছি কথা নকওঁ, অনুষ্ঠান সামৰিলোঁ। তাৰ আগতে মানে যেতিয়া যাওঁ সাপ মাৰি কেতিয়াও নেগুডাল বজাৰত বেছি যাবলৈ যাব, চৰি কি কয় সাপ মাৰি, সাপ মাৰি নেগুল ৰাখিব নালাগে। মোহনৰ খোজটো এবাৰ দেখাই দিওঁ। এবাৰ মোহনৰ খোজটো এবাৰ দেখাই দিওঁ নে? মোহনৰ খোজটো হয়নে নহয় আপোনালোকে ক'ব। হৈছেনে? নাই নাই নাই, গম পাইছোঁ, নাই হোৱা, নাই হোৱা। এতিয়া দিম সেইটো, হয় নহয় চাওক, হয় নহয় চাওক। হয়নে? তাৰপিছতে মোহনৰ দৌৰটো এবাৰ দেখাই দিওঁ, হ'বনে? নহয় মই জানো এইজাক এনেকৈ দৌৰিলে মই কুকুৰে নাকামোৱে। মোহনে দৌৰটো দেখাম, এতিয়া হয় নহয়? হৈছেনে? বহুত বহুত ধন্যবাদ আপোনালোকক।
এনেকৈ মৰম চেনেহ আশীৰ্বাদ সকলে সদায় আমাক দি যাব, সদায় বেহৰ বেয়াতবোৰ চাই থাকিব, এনে মৰম কৰি থাকিব। পাণ বেচালে আহি সঁচাকৈ বহুত ভাল লাগিল, সঁচাকৈ উদ্যোক্তা মণ্ডলী বহুত বহুত ধন্যবাদ। ইয়াত উপস্থিত ৰাইজক বহুত বহুত ধুনীয়া, বহুত বহুত ধন্যবাদ। যিসকল ৰাইজ ঘৰত শুই আছে তেখেতসকলেও এতিয়ালৈকে শুনি থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। পাণ বেচালে আকৌ আহিম, আপোনালোক ধুনীয়াকৈ থাকক, মিলা প্ৰীতিৰে থাকক, তাকে আশা কৰি বেহৰ বেয়াটো চাই থাকিব। জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু সকলোৰে কাৰণে লাষ্টত আকৌ এবাৰ হেণ্ড আপ। অ' দিদি ৰাতি পাণ বেচাত মস্তি লাগিল দে। ধন্যবাদ, শুভৰাত্ৰি।